আমাৰ আজিৰ সঞ্চালিকাই আৰু আমাৰ হাজৰিকা বাপকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগী নিবেদিলো। আৰু আহক আমি সকলোৱে মিলি জুলি আজি এটি বিষয় আমাৰ সমিতিৰ তৰফৰ পৰা আগবঢ়াই দিয়া হৈছে যে ভক্তি মাৰ্গত বৈৰাগ্যৰ ওপৰত আমি কেইটামান কথা আলোচনা কৰিম। আচলতে ৰাগ, অনুৰাগ আৰু বিৰাগ, বৈৰাগ্য, অৰ্থাৎ যেতিয়া মানুহে কোনোবা এটা বিষয়ত কোনোবা এটা কথাত যেতিয়া লাগি বহে, ৰাগ বুলি কয় সেইটো, বা ইয়াৰ লাগি বহি গৈছে দেই এনেকৈ কয়, অৰ্থাৎ সেই বস্তুটোৰ প্ৰতি যেতিয়া আগ্ৰহ আহে, সেই আগ্ৰহ আহিলে সেইটো তাৰমানে তাত অনুৰাগ জন্মে, অৰ্থাৎ সেইটো বাৰে বাৰে কৈ থাকিবলৈ বা পাই থাকিবলৈ বা ভোগ কৰি থাকিবলৈ মন যায়, তাকে অনুৰাগ বুলি কয়। আমাৰ গোটেই সংসাৰখনত মানুহে ইন্দ্ৰিয় সুখ, ইন্দ্ৰিয়বোৰে ভাল পোৱা, তাৰমানে কামবোৰ কৰিবলৈ মানুহে ভাল পায়, অৰ্থাৎ অনুৰাগ জন্মে তাত। আৰু এই বাহ্যিক আমাৰ অনুৰাগটো ভাল, কিন্তু কথা হ'ল সেই অনুৰাগত বৈৰাগ্য ভাৱটো আহিব লাগে। এতিয়া প্ৰশ্ন হ'ল, বৈৰাগ্যৰ বিপৰীত হ'ল অনুৰাগ। ৰাগ, বিৰাগ বা বৈৰাগ্য। এতিয়া কিবা এটা বিষয়ত আমাৰ মনটো এনেকুৱা যে মনে সদায় কিবা এটা অনুৰাগত থাকিব বিচাৰে, আৰু সেই অনুৰাগটো আমি এটা সৎ অনুৰাগলৈ যদি ৰূপান্তৰ কৰি দিব পাৰো, তেতিয়াহ'লে আমি যিটো অসৎ বিষয়ত আমাৰ অনুৰাগ আছিলে, সেই অনুৰাগটোৰ প্ৰতি আমাৰ বিৰাগ আহি যাব, অৰ্থাৎ সেইটোতকৈ এইটো বেছি ভাল। গতিকে আমাৰ ঘোষাত মহাপুৰুষ মাধৱদেৱে লিখিছে, বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে, সুখ আৰু নাহি পুৰুষৰ। তেওঁ হৰি বিনে পৰিত্ৰাণ কৰ্তা আৰু নাহি জনা, ৰিপু নাহি সংসাৰত পৰ। এই সংসাৰ বুলি কওঁতে জীৱৰ বিষয় ভোগ নিমিত্তে ঈশ্বৰ, পঞ্চভূতে সৃজিলে বিবিধ কলেবৰ। প্ৰভু ভগৱন্তই জীৱবোৰক সৃষ্টি কৰাৰ উদ্দেশ্য আছিলে এইটো যে বিষয় ভোগ কৰিব। জীৱৰ বিষয় ভোগৰ কাৰণে আমাৰ এই দেহটো সৃষ্টি কৰিলে, ইন্দ্ৰিয়বোৰ সৃষ্টি কৰিলে, আৰু বিষয় ভোগ কৰিবৰ কাৰণে আমাক 7টা ইন্দ্ৰিয় দিলে।
আৰু 5টা তন্মাত্ৰৰ দ্বাৰা আমাৰ এই 7টা ইন্দ্ৰিয়ই বিষয় ভোগ কৰে। যেনে চকু, কাণ, নাক, মুখ, এই 7টা আমাৰ ইন্দ্ৰিয় আৰু আমাৰ চালেও হেৰি কৰে, উপভোগ কৰে বিষয়। গতিকে কিন্তু এইখিনি আমাক তাৰমানে 7 পাঞ্চে সাজু হবলৈ মহাপুৰুষে আমাক কোৱাৰ কথাটো হ'ল 7 পাঞ্চে যে আমি কোনোবা এটা বিষয়ত যেতিয়া আমি অনুৰাগ আহে, অন্য বিষয়ৰ প্ৰতি তাৰমানে বিৰাগ আনিব লাগিব। অন্য বিষয়বোৰলৈ তাৰমানে মনটো নিব নালাগিব। সেই 7 পাঁচে সাজুটোৰ কথা কৈছো মই। অৰ্থাৎ এটাত তাৰমানে মনটো লগাই থব লাগিব, তেতিয়াহে ইবোৰ ইন্দ্ৰিয়ৰ তাৰমানে বিৰাগ আহিব লাগিব। অৰ্থাৎ যেতিয়া চকুৰে চাই কিবা এটা আমি ভাল পাওঁ, তেতিয়া শুনাটোত তাৰমানে মনটো ইফালে সিফালে যাবলৈ দিব নালাগিব, শুনালে দিব নালাগিব, কোৱালে দিব নালাগিব। আকৌ যেতিয়া আমি কথা কওঁ, তেতিয়াহ'লে আমাৰ শুনা ইন্দ্ৰিয়টো সংযত কৰিব লাগিব। যিকোনো শব্দ কাণে শুনি থাকে, গতিকে সেইবোৰ নুশুনাকৈ বন্ধ কৰিব লাগিব। ঠিক তেনেকৈ যেতিয়া আমি কিবা এটা গাই আছো, তেতিয়া আমাৰ চকুকেইটাই তাৰমানে অন্তত অৰ্ধমুদিয়েই থাকিব লাগে। কাৰণ কথা হ'ল, মনটো চকুৱে কিবা এটা বস্তু দেখিলে মনটো তালৈ লৰ মাৰে। গতিকে সেইকাৰণে কোৱা হৈছে যে আমি 7 পাঁচে পঞ্চতন্মাত্ৰৰ সৈতে সাজু হ'ব লাগিব, তেতিয়াহে আমাৰ এটা বস্তুত অনুৰাগ হ'ব। আৰু সেই অনুৰাগটো হোৱাৰ কাৰণে বাকী বস্তুবোৰৰ প্ৰতি, বাকী ইন্দ্ৰিয়ৰ সুখবোৰৰ পৰা মানুহ বিৰাগ হ'ব লাগিব। অৰ্থাৎ সেইবোৰৰ পৰা আঁতৰাই ল'ব লাগিব মনটো। অৰ্থাৎ এতিয়া প্ৰশ্নটো হ'ল যে বিৰাগ বা বৈৰাগ্য আহিবৰ কাৰণে আমি কিবা এটা বস্তুত অনুৰাগ ৰাখিব লাগিব। অনুৰাগটো কৰবাত ৰাখিলেহে বিৰাগটো আহিব আমাৰ। আৰু সেয়া আমাক গুৰুজনে কিছু উদাহৰণ সহ আমাক দিছে বস্তুবোৰ। আমি সেই কথাবোৰ অকমান গভীৰভাৱে অধ্যয়ন কৰি যদি কথাটো আমি লক্ষ্য কৰোঁ, যে চাব কিবা এটাৰ প্ৰতি অনুৰাগ আহিলেহে আমি অন্য এটা বিষয়ৰ প্ৰতি বিৰাগ আহিব। গতিকে ভগৱন্ত কৃষ্ণই কেনেকৈ ভকতক কৃপা কৰি বিষয়ৰ প্ৰতি বৈৰাগ্য আনে, কেনেকৈ আনিবলৈ সহায় কৰে, আৰু কিবা এটা বস্তু অনুৰাগৰ বস্তু এটা তাত প্ৰয়োগ কৰে, কৰিলে ইটো বিষয়ৰ প্ৰতি তাৰমানে বিৰাগ হ'ব, বৈৰাগ্য হ'ব। এতিয়া এটা ধৰিব লাগিব, এটা এৰিবলৈ। অৰ্থাৎ এটাত অনুৰাগ থাকিব লাগিব, তেতিয়া এটাত বিৰাগ আহিব। এতিয়া উদাহৰণটো কেনেকুৱা, যেনে ধৰক গকুলৰ গোপীবোৰে কাত্যায়নী ব্ৰত কৰিছিলে যে ভগৱন্ত কৃষ্ণক স্বামী ৰূপে পাব লাগে। তেতিয়া সেই তেওঁলোকৰ তাৰমানে কৃষ্ণক কেনেকৈ পাম হোৱাৰ কাৰণে তেওঁলোকৰ হেঁপাহ লাগিলে, কৃষ্ণৰ প্ৰতি অনুৰাগ আহিলে।
আৰু সেই কৃষ্ণক পাবৰ কাৰণে তেওঁলোকে আকৌ তাৰমানে কাত্যায়নী ব্ৰত কৰিলে। ব্ৰত কৰাৰ উদ্দেশ্যটো হ'ল কৃষ্ণক স্বামী ৰূপে পাব লাগে। আৰু তেওঁলোকৰ সেই সাধনা কৃষ্ণক পাবৰ কাৰণে ভগৱন্ত সন্তুষ্ট হ'ল তেওঁলোকৰ হেঁপাহত, তেওঁৰ প্ৰতি থকা অনুৰাগত। কিন্তু কথা হ'ল যে তেওঁলোকে যে কৃষ্ণক স্বামী ৰূপে পাবলৈ হেঁপাহ কৰিলে, এতিয়া তেওঁলোকৰ অন্য বিষয়বোৰৰ প্ৰতি দৈহিক তাৰমানে বিষয়ৰ প্ৰতি তেওঁলোকৰ তাৰমানে বিৰাগ হ'ব লাগিব। বিষয়ৰ প্ৰতি বিৰাগ হ'বৰ কাৰণে তেওঁলোকক এটা অনুৰাগৰ প্ৰয়োজন হ'ল। যে অনুৰাগটো কি দিলে, যে তেওঁলোকক ক'লে যে শৰৎ কালত যেতিয়া শৰৎ আহিব, সেই শৰৎ আহি পাওঁতে পোৱাৰ পিছত শৰততে মই তোমালোকৰ লগত তাৰমানে খেলা কৰিম। এই যে অনুৰাগটো কি দি দিলে চাওক, শৰৎকাল আহিলে আমি কৃষ্ণক লগ পাম। শৰৎটো কেতিয়া আহিব? একমাত্ৰ এটাৰ প্ৰতি তেওঁলোকৰ অনুৰাগ। কি হ'ব? কৃষ্ণক লগ পাম। কেতিয়া পাম? শৰৎকাল। গতিকে এই কৃষ্ণ ভাৱনাৰে সৈতে শৰৎ আহিলে আমি কৃষ্ণক পাম, শৰৎ আহিলে আমি কৃষ্ণক পাম। তেওঁলোকৰ অন্য একো আশা ভৰসা, অন্যবোৰ চব তাৰমানে আঁতৰ হৈ গ'ল লাহে লাহে। বিৰাগ আহি গ'ল বাকীবোৰত। গতিকে সেই অনুৰাগটো কি অনুৰাগ দিলে? যে কৃষ্ণক পাম। কৃষ্ণক পাম আমি, আমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। কৃষ্ণক লগ পাম। কেতিয়া পাম? শৰৎ কালত। এই শৰৎ অহালৈকে তেওঁলোকৰ মনৰো শৰৎ আহিব লাগিব। অৰ্থাৎ মনৰ পৰা তেওঁলোকৰ যেনেকৈ শৰৎ কালত আকাশখন নিৰ্মল হৈ যায়, তেনেকৈ আমাৰ মনৰ ভিতৰত থকা আমাৰ মনৰ মলবোৰ সম্পূৰ্ণ দূৰ হ'ব লাগিব। এই যে যিটো অনুৰাগ, সেই অনুৰাগটো ধৰি থাকোতে থাকোতে তেওঁলোকৰ বাকী বিষয়ৰ প্ৰতি তেওঁলোকৰ বিৰাগ আহিলে, বৈৰাগ্য আহিলে। এতিয়া আমি প্ৰমাণ পাওঁ তাৰ, যেতিয়া তেওঁলোকে কৃষ্ণক পাম পাম হেঁপাহ, একমাত্ৰ এটাই অনুৰাগ, এতিয়া কৃষ্ণক পাম হেঁপাহ। আৰু শৰৎকাল আহিলে, বাঁহীৰ ধ্বনি শুনিলে, সকলো দৌৰি গ'ল। আৰু গৈ যেতিয়া তাত পালে, পোৱাৰ পিছত কৃষ্ণই তেওঁলোকক বিষয় বাসনাবোৰৰ কথা মনত পেলাই তেওঁলোকৰ সেইবোৰৰ প্ৰতি বিৰাগ আহিছে নে নাই, বৈৰাগ্য হৈছে নে নাই হোৱা। কাৰণ যেতিয়ালৈকে বিষয় বাসনাত মতি থাকিব, তেতিয়ালৈকে কৃষ্ণৰ প্ৰেমত অনুৰাগ নহ'ব। সেইটো প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকক বিষয় বাসনাৰ কথা মনত পেলাই দিছে, ভয় দেখুৱাইছে, মনৰ ভয়। আৰু পুত্ৰলে মনত পেলাইছে, ধৰ্মলে মনত পেলাইছে, স্বামী সেৱালে মনত পেলাইছে। গতিকে এইদৰে তেওঁলোকক তাৰমানে পৰীক্ষা কৰিছে গোসাঁয়ে। আৰু তেতিয়া তেওঁলোকে কি বুলি ক'লে চাব, ভকত বৎসল তোমাক জানি কেনে বোলা হেন ঘাতুক বাণী। প্ৰভু, তুমি ভকত বৎসল বুলি জানে সকলোৱে, তুমি এনেকুৱা ঘাতুক অৰ্থাৎ আমাক ইমান আঘাত লগা কথা কেনেকৈ ক'ব পাৰিছা?
নলাগৈ পতি পুত্ৰ দুখ হেতু বৈৰাগ্য আহি গল। পতি পুত্ৰ এইবোৰৰ যিটো অনুৰাগ আছিলে, বিষয় বাসনাৰ প্ৰতি যিটো অনুৰাগ আছিলে, সেই অনুৰাগটো তেওঁলোকৰ নাইকিয়া হৈ গল। আৰু সেইটো দুখৰ কাৰণ বুলিহে ভাবি ললে। নলাগৈ পতি পুত্ৰ দুখ হেতু, সুখৰ হেতু কি? হুক প্ৰসন্ন গৰুৰ কেতু। গতিকে এই যে গৰুৰ কেতুৰ ওপৰত তেওঁলোকৰ যি অনুৰাগ, সেই অনুৰাগটোৱে তেওঁলোকৰ বিষয় বাসনাৰ পৰা বিৰাগ আনিলে, তাত বৈৰাগ্য হৈ গল। নলাগৈ পতি পুত্ৰ, আৰু সেইবোৰ কি বুলি কলে? দুখৰ হেতু। এইটো কম ডাঙৰ কথা নে? কথাটো চিন্তা কৰিব অকমান ভালকে। পতি পুত্ৰৰ লগত পোৱা সুখবোৰৰ প্ৰতি তেওঁলোকৰ বিতৃষ্ণা আহি গল, বৈৰাগ্য আহি গল। সেইবোৰ নালাগে। কি লাগে? কৃষ্ণ প্ৰেম। ভকতৰ বৈৰাগ্য তেনেকৈয়ে হব লাগিব। অৰ্থাৎ আমি যদি কিবা এটাৰ প্ৰতি, বিষয় বাসনাৰ প্ৰতি বৈৰাগ্য হবলৈ, আমাৰ মনটোততো কিবা এটা অনুৰাগ থাকিবই লাগিব। গতিকে আমাক গুৰুজনে দিলে, ভকতি মাৰ্গটো দিলে। ভকতি মাৰ্গত শৰণ লোৱা, কৃষ্ণ প্ৰেমত মতি কৰা, অনুৰাগটো কৃষ্ণ প্ৰেমলৈ নিয়া, ভকতিলৈ নিয়া। তেতিয়া এই গোপীবোৰৰ দৰে আমাৰ বিষয় বাসনাৰ প্ৰতি আমাৰ তাৰমানে বিৰাগ আহিব। এতিয়া সেই বিৰাগটো আহিব মানে, আমি বৈৰাগ্য যেতিয়া আহিব, তেতিয়া ঘৰ সংসাৰ এৰি পেলাই বৈৰাগী হব লাগিব নেকি? নালাগে। মনৰ বৈৰাগ্য। পদুম পাত পানীতে থাকে, কিন্তু লিপ্ত নহয়। আমিও ভকত সকলো গৃহস্থী ধৰ্মতো পৰে, আন ধৰ্ম নাই, নিয়মে সংযমে মাত্ৰ থাকিবা সদায়। আমাক এই জ্ঞানটো ভগৱন্ত কৃষ্ণই নিজে আমাক কলে যে তুমি গৃহস্থী ধৰ্ম ত্যাগ কৰিব নালাগে, বিবাহ কৰিবে লাগে মোৰ অনুমতি, কিন্তু নিৰন্তৰে মোৰ কৰিবা ভকতি। তুমি বিষয়ৰ মাজতেই থাকা, কিন্তু অনুৰাগটো মোৰ ভকতিলে দিয়া। পদুম পাতৰ পানীত থাকে, লিপ্ত নহয়, তেনেকৈয়ে থাকা তুমিও। আৰু সম্পূৰ্ণ ইন্দ্ৰিয়ৰ কথাবোৰ কৃষ্ণই সেয়া দামোদৰ বিপ্লৱ কৈছিলে। আকৌ ভগৱন্ত কৃষ্ণই কৈছিলে, অৰ্জুনক বৰ সুন্দৰকৈ এটা কথা কৈছিলে, যে তুমি এটা কথা ধৰি লোৱা, যে মই নাথাকিলে তোমাৰ ইন্দ্ৰিয়বোৰে একোকে কৰিব নোৱাৰে। গতিকে মই কৰাইছো, তুমি এই ভাৱটো ধৰি লোৱা। কাৰণ মই নাথাকিলে তোমাৰ ইন্দ্ৰিয় একোৱেই কৰিব নোৱাৰে। গতিকে অৰ্জুন, তুমি তোমাৰ বৈৰাগ্য ভাৱটো এনেকৈ আনা, যে নৈব কিঞ্চিত কৰমিতি যুক্ত মই তত্ত্ববিদ। তত্ত্ববিদ সকলে তাৰমানে কি কৰে, এই দেহৰ ইন্দ্ৰিয়ৰ প্ৰতি তাৰমানে তেওঁলোকৰ বিৰাগ আহে, অনুৰাগটো আহে কৃষ্ণৰ প্ৰতি।
অৰ্থাৎ ভগৱন্তৰ প্ৰতি অনুৰাগ আহে। আহিলে তেওঁ এই ভাৱটো নাইকিয়া হৈ যায় যে মই কৰিছো, কাৰণ তুমিতো একোৱেই কৰিব নোৱাৰা। তুমি আকৌ কিয় তাত বন্দী হব খুজিছা? কাৰণ তেতিয়াহলে মই কেনেকৈ আকৌ মই কৰি থাকিম কামবোৰ, সেইবোৰৰ পৰা আকৌ মোৰ অনুৰাগ নহব। সেইবোৰ মোৰ নাইকা যে তোমাৰ অনুৰাগ কৰিবলগীয়া কাম একো নাই, কাৰণ তুমি একোৱেই নকৰা, মইহে কৰাই থাকো। গতিকে তুমি মই আমুকটো কৰিলো, মই তামুকটো কৰিলো, এইদৰে সেইবোৰ বিষয় বাসনাৰ প্ৰতি যদি তোমাৰ মনটো থাকে, তেতিয়াহলে তুমি মই কৰাইছো ভাৱটো তোমাৰ নাথাকে। তুমি মই কৰাইছো ভাৱটো ধৰা যে নৈব কিঞ্চিত কৰমি ইতি যুক্তো মই নেতত্ববিদ। তত্ত্ববিদ সকলে ইন্দ্ৰিয়বোৰক আঁতৰাই দিয়ে যে মোৰ ইন্দ্ৰিয়ই এইবোৰ কৰি আছে, নহয় মই কৰি আছো। এই ভাৱটো মই কৰিছো ভাৱটো আঁতৰাই দিয়ে। আঁতৰাই দি কি কৰে যে ঈশ্বৰে কৰাইছে। গতিকে মইনো কি কৰিছো? গতিকে মোৰ ইন্দ্ৰিয়বোৰ ঈশ্বৰেহে কৰাই আছে। ইন্দ্ৰিয়বোৰে কি কৰিব পাৰে তেওঁ নাথাকিলে? এইটো হল ঈশ্বৰৰ প্ৰতি অনুৰাগ আৰু তেওঁৰ ইন্দ্ৰিয় কৰ্মবোৰৰ প্ৰতি বিৰাগ আহিলে। সেইদৰে আমাৰ যেনেকৈ ধৰক বলি, জনক আদি এই সকলৰ মই দুটামান উদাহৰণ দিব খুজিছো। পৃথু, যে জনক ৰজা ইমান বিশাল ৰাজ্য, ৰাজৰ্ষি, তেওঁ ৰজা ঋষি, ইমান সংসাৰ, এই তাৰ মানে ৰাজ্য ধন ঐশ্বৰ্যৰ প্ৰতি তেওঁৰ কিন্তু বৈৰাগ্য ভাৱ আছিলে। নাৰদে জনকক পৰীক্ষা কৰিব গৈছিলে, গৈ তাত পালে যে জনকক ভকত বুলি কিয় গোসাঁইয়ে তাৰমানে তেওঁক সেই সন্মানটো দিয়ে, আমাকহে দিব লাগে, এনেকুৱা এটা ভাৱ আছিলে নাৰদৰ। আৰু নাৰদ গৈ জনকৰ তাত পালে, পাই তেওঁনো কেনেকৈ এনেকুৱা হৈছে, তেওঁ তাৰমানে তেওঁ ভকত হব পৰা কথা গুণখিনিৰ কথা সুধিলে, কথা পাতিলে আৰু থাকিলে। তাৰপিছত পুৱা স্নান কৰিবলৈ গল ঘাটলে, আৰু ঘাটত গৈ নদীত স্নান কৰি থাকোতে দেখিলে যে জনকৰ ৰাজ্যখন একদম এফালৰ পৰা জ্বলি গৈছে, জ্বলি আছে, ঘৰ দুৱাৰবোৰ জ্বলি গৈছে, হেৰিবোৰ জ্বলি গৈছে। তাৰপিছত জনকে এনেকে চাই পেলাই, তাৰ জনকে গা ধুই আছে, কিন্তু নাৰদ দৌৰি পেলাই আহিলে, আহি পেলাই তেওঁৰ বিনখন তাৰমানে তাৰ পৰা লৈ গল, আৰু গৈ জনকক তাৰমানে প্ৰশ্ন কৰিলে যে তুমি তোমাৰ ৰাজ্যখন জ্বলি গৈছে, এফালৰ পৰা কাৰেং চাৰেং চব জ্বলিছে, আৰু তুমি ইমান নিশ্চিন্তে ইয়াত তাৰমানে গা ধুই আছা। আৰু তেতিয়া কলে যে তুমি কেনেকৈ এইটো কৰিব পাৰিছা, তোমাৰ এই গোটেই ৰাজ্যখন ধ্বংস হৈ গৈছে এফালৰ পৰা, আৰু তুমি এইটো কৰি আছা কিয়? আৰু তেতিয়া জনকে উত্তৰ দিলে যে দেৱৰ্ষি, বিষয়ৰ আশাভংগে ভক্তৰ হৰিৰ। গতিকে এই যে মোৰ ৰাজ্য বিভূতি এইবোৰৰ প্ৰতি মোৰ বিৰাগ আছে, মই এইবোৰৰ প্ৰতি অনুৰক্ত হৈ নাথাকো, কাৰণ একমাত্ৰ মোৰ ঈশ্বৰৰ নাম
ৰাম নামহে মই লৈ থাকো, ঈশ্বৰে যি দিয়ে তাতেই মই সন্তুষ্ট থাকিম, এইবোৰ সম্পত্তি মোক ঈশ্বৰে দিছিলে, গতিকে নিয়াৰ প্ৰয়োজন বোধ কৰিছে, লৈ গৈছে, তাত মোৰ কি আহে যায়। কিন্তু দেৱৰ্ষি আপুনি কিন্তু আপোনাৰ বীণখনৰ মোহটো এৰিব নোৱাৰিলে। আপুনি গ'ল দৌৰি তালৈ, বীণখন বচাবলৈ আপুনি গুচি গ'ল, আৰু মইতো মোৰ ৰাজ্যখন বচাবলৈ মই যোৱা নাই, কাৰণ ঈশ্বৰৰ ইচ্ছাত হয় সকলো। গতিকে মই ঈশ্বৰক ধৰি আছো, ঈশ্বৰৰ সদ্ভাৱনাক মই ধৰি থাকো। গতিকে সেইকাৰণে বিষয় বাসনাৰ প্ৰতি মোৰ মনত এইবোৰৰ প্ৰতি ধান্দা নাই। ইমান বিভূতি ঐশ্বৰ্য ৰাজলক্ষ্মী, তাৰ প্ৰতি তেওঁৰ অনুৰাগ নাই। অনুৰাগটো আছে ক'ত? ঈশ্বৰৰ নামত। নাম লৈ লৈ তেওঁ গা ধুই আছে। এয়া বৈৰাগ্যৰ নিদৰ্শন। বলিৰ সন্মুখত ভগৱন্ত প্ৰসন্ন বদনে হৰি কৰে ধৰি গদা। বলিৰ সন্মুখ হৈয়া থাকন্ত সৰ্বদা সৰ্বদা। আৰু এৰিলন্ত আশা বুলি বিষয়ো ভগত, সদায় কৃষ্ণৰ নাম নেৰন্ত মুখত। উঠি কত কীৰ্তন কৰন্ত তাল ধৰি, দৈত্যগণে বেঢ়ি বাৱে চৌপাশে চাপৰি। প্ৰহ্লাদে শিক্ষান্ত গান্ত গোবিন্দৰ গীত, পৰম আনন্দে দৈত্যপতি কৰে নৃত্য। এই ভক্তি ভাৱে আৰু আৰু অন্য হাতে ইফালে কি হয়, দিব্য ভোগ যতে ক আপুনি লৈ লাগ। ভোগৰ প্ৰতি তেওঁৰ কিন্তু বৈষ্ণৱ বলিৰ তাত নাই অনুৰাগ। এই অনুৰাগ, ভোগৰ প্ৰতি অনুৰাগ নাই তেওঁৰ। আৰু সেইটো অনুৰাগ তাত নাই। কিহত আছে? উঠি কত কীৰ্তন কৰন্ত তাল ধৰি, দৈত্যগণে বেঢ়ি বাৱে চৌপাশে চাপৰি। গোটেই ৰাজ্য ধন সব আছে, কিন্তু তাত বৈৰাগ্য, অনুৰাগ কিহত? ঈশ্বৰৰ নামত। গতিকে এয়া বৈৰাগ্যৰ নিদৰ্শন। আৰু নাৰদেও সেই দিনাৰ পৰা অহৰহ ঈশ্বৰৰ নামৰ প্ৰতি অনুৰাগ হৈ, আৰু নাৰদে তাৰমানে কোনো আনকি তেওঁৰ বীণখনৰ প্ৰতিও ঈশ্বৰে ৰাখিলে ৰাখিম, তেওঁৰ নাম লৈয়ে থাকিব, এই ভাৱটো নাৰদৰো হৈ গ'ল সেইদিনাৰ পৰা তাৰমানে সম্পূৰ্ণ। শুকদেৱ আদি সেই সকলোৱে এটাই একমাত্ৰ ঈশ্বৰক হৃদয়ত ধৰি ললে, আৰু গোটেই সংসাৰখনৰ প্ৰতি বৈৰাগ্য তেওঁলোকৰ বিৰাগ, একোৰ প্ৰতি তেওঁলোকৰ কৃষ্ণ। হয়, এই কোনোবাই ফোন কৰিছে, মই এতিয়া এইটো ধৰিব নোৱাৰো। আৰু এইফালে আপোনাৰ হনুমন্তৰ কথা এটা চাব। হনুমন্তক সীতায়ে এডাল সোণৰ হাৰ দি দিছিলে। হাৰা নচন্দজ্জলা, উজ্জ্বল হাৰে মানুহক সভা কৰিব নোৱাৰে। এয়া হনুমন্তৰ হাৰডাল দিলে, আৰু হনুমন্তই কি কৰিলে?
হাড়ডাল তাৰমানে চেলেকি চালে, একো সাত সোৱাদ নাই। তাৰপিছত কাণৰ ওচৰলৈ নি পেলাই শুনিলে যে কি ৰাম ৰাম কয় নেকি, ৰাম নাম কয় নেকি। নাই, একো নকয়। আৰু তেতিয়া হনুমানে লাহেকে মহাৰি সামৰি হাড়ডাল দলি মাৰি দিলে। সীতাই সুধিলে, হনুমান ইমান মূল্যৱান মোৰ এই হাড়ডাল মই তোমাক উপহাৰ দিলো আৰু তুমি তাক গ্ৰহণ নকৰিলা, কিয় পেলাই দিলা? তেতিয়া কলে যে মই এইডালত কোনো ৰস নাই। এই কি ৰস নাই? বোলে ৰাম নামৰ ৰস ইয়াত নাই, একো নাই। গতিকে এইডাল হাড়ে মোক উজ্জ্বল নকৰে। মই এইডাল হাড় মই পৰিধানো নকৰো, কাৰণ ইয়াত কোনো ৰস নাই। তুমি কিহত ৰস পোৱা? কিহত তোমাৰ অনুৰাগ আছে? সম্পত্তিলে অনুৰাগ নাই, সোণলে অনুৰাগ নাই। মোৰ অনুৰাগ একমাত্ৰ ৰাম প্ৰভুৰ। আৰু তেতিয়া কলে যে তেতিয়া তোমাৰ একোতে অনুৰাগ নাই। মোৰ হৃদয়ত ৰাম নামৰ বাহিৰে একো কাৰো স্থান নাই। আৰু তেতিয়া সীতাই বোলে তাৰমানে অকমান অসম্ভৱ যেন পাইছে। সীতাই কলে মোক দেখুৱাই দিয়া। পাৰিবানে? দেখুৱাব বোলে পাৰিম। হনুমানে তাৰমানে একেবাৰে নখে বুকুখন ফালি দেখুৱাইছে। তেওঁৰ ধমনীত ৰাম 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 হৈ আছে। গতিকে সেই ৰামৰ প্ৰতি অনুৰাগ, নামৰ প্ৰতি অনুৰাগ আৰু ৰত্নৰ প্ৰতি বৈৰাগ্য, বিৰাগ, এইদৰে আহি গল। গতিকে ঠিক তেনেকৈ আমি ভক্তি মাৰ্গত ভক্তিৰ প্ৰতি অনুৰাগ হব লাগিব। তেতিয়া আমাৰ বিষয় বাসনাৰ প্ৰতি সম্পূৰ্ণ বৈৰাগ্য আহিব। আমি এৰি দিম নেকি? এই এৰি দিব নালাগে। যে পদুম পাত পানীতে থাকে কিন্তু লিপ্ত নহয়, সেইদৰে তোমালোকেও অনুৰাগটো ভকতিত দিয়া, নামত দিয়া, ভকতৰ সংগত দিয়া। আপোনা আপুনি বাকীবোৰ তাৰমানে বিৰাগ ধ্যান লাগিব। সেইবোৰ এনেই সময় খৰচ কৰা যেন অনুমান হব। আমাক মহাপুৰুষ মাধৱদেৱে অনুৰাগ, আমাৰ ইন্দ্ৰিয়বোৰৰ অনুৰাগ আনিব কৈছে বিষয় বাসনাৰ প্ৰতি বিৰাগ আনিবৰ কাৰণে ইন্দ্ৰিয়বোৰক কি কৰিবলৈ কৈছে? আত্ম উপদেশ বুলি আমাক যি ঘোষা দিছে, এয়া চাওক আমাক কি কৈছে কথাবোৰ। আমি জিভাই কি পাওঁ বাৰু? সৰৰস পান কৰি সোৱাদ পাওঁ। কাৰ কোনটো বস্তুৰ প্ৰতি ৰতি, আৰু সেইটোতেই তাৰমানে সেই অনুৰাগ, জিভাৰ অনুৰাগ সোৱাদত। আৰু আমাক আত্ম উপদেশ দি গুৰুজনে কৈছে, হে জিভা সদা তোৰ মধুৰে সে মাত্ৰ প্ৰিয়, জান তই ৰসৰ সাৰক, আনতে যি নিৰন্তৰে কৰিও মাত্ৰ পান, নাৰায়ণ নাময় অমৃতক। মধুৰস, তিতাৰস, জলাৰস, এইবোৰ জিভাই এইবোৰৰ প্ৰতি অনুৰাগ হৈ থাকে। জ্বলা অকণ দিয়া, টেঙা অকণ দিয়া, কিবা অকণ দিয়া, এইদৰে তাৰমানে
সেই তাৰ প্ৰতি, সেই ৰসৰ প্ৰতি জিভাখনৰ অনুৰাগ থাকে। গতিকে এতিয়া আমাক কৈছে যে সেই বিষয়ৰ অনুৰাগ, জিভাই পোৱা সোৱাদটো, সেই ৰসবোৰৰ পৰিৱৰ্তে সেইবোৰৰ প্ৰতি বিৰাগ হোৱা, সেই ৰসৰ প্ৰতি বিৰাগ হোৱা, তেতিয়াহ'লে অনুৰাগী কিহত হ'ব লাগিব? হে জিভা, তই মৌ খাই ভাল পাৱ, মধুৰ কথাবোৰ ভাল পাৱ, তই মধুৰ ৰস ভাল পাৱ, তই ৰসৰ সাৰ বুজি পাৱ, কোনটো কেনেকুৱা। এইবোৰ ৰস তেজ, তাৰমানে সেই ৰসবোৰৰ পৰা তোৰ অনুৰাগটো আঁতৰাই আন। যিটো ৰস খাই যিটো আনন্দ পাৱ, সেই আনন্দটো তই নাৰায়ণ নাম অমৃতলৈ লৈ আহ। অৰ্থাৎ নামৰ ৰসত মগ্ন হৈ থাকোতে আমাৰ জিভাৰ আন ৰসবোৰৰ কথা মানুহে পাহৰি যায়। অৰ্থাৎ সেইবোৰৰ প্ৰতি অনুৰাগ নাথাকে। মই এনেকুৱা ভকত লগ পাইছো, যিজনে আমি এতিয়া জলকীয়া লাগিবনে, জলকীয়া অকণ দিয়ক, আমুক অকণ দিয়ক, নিমখ অকণ দিয়ক, এইদৰে তাৰমানে হেৰি কৰো। আমি কিয় কৰো? কাৰণ আমাৰ জিভাই সেই সৰৰসৰ জুতিটোহে বেছিকৈ আস্বাদন কৰি ভাল পায়। সেইকাৰণে তেনেকৈ তাৰমানে বিচাৰে। মই এনেকুৱা ভকত লগ পাইছো, যে তেওঁক যদি সোধা হয়, নিমখ দিয়াই নাই, প্ৰমাণ কৰি চোৱা হৈছে, আৰু দি তেওঁক যদি কোৱা হয় আজি নিমখ অকমান চোকা যেন লাগিছে, তেওঁ কয় হয় হয় অকমান চোকা যেন লাগিছে। আকৌ কেতিয়াবা চোকাকে দি পেলাই যদি কোৱা হয় তেওঁক আজি নিমখ কম হৈ গল নেকি, তেওঁ কয় হয় কম হ'ল বোলা। তাৰ মানে কথাটো কি? আনে তেওঁক মনটোত লগাই দিছে যিটো তেওঁ সেইটোকে কৈছে। প্ৰকৃতাৰ্থত তেওঁ সেই তাৰ জিভাৰ ৰসটো তেওঁ তেনেকৈ তাৰমানে তাত মনটো লগোৱা নাই। গতিকে সেইদৰে আমাৰ ভকত সকলে যদি আমাৰ ইন্দ্ৰিয় সুখবোৰৰ প্ৰতি তাৰমানে বিৰাগ হ'ব লাগে, তেতিয়াহ'লে আমি আমাৰ ইন্দ্ৰিয়ৰ যিবোৰ ৰস দেহৰ, সেইবোৰৰ প্ৰতি আমি যদি বিৰাগ হ'ব লাগে, তেতিয়া অনুৰাগটো আনিব লাগিব। জিভাক ক'লে কি? যে ঈশ্বৰৰ নাম গাই থাকা। ইয়াত আনন্দ পালে অন্য ৰসলৈ মনটো নাযায়। গতিকে ইয়াত অনুৰাগ, ইফালে বিৰাগ। আৰু সেয়া তাৰমানে আত্ম উপদেশ সেয়া। আৰু জিভাক নিন্দা কৰা হৈছে যে তই ৰামবাণী কিয় নবল? আমিতো বহু বাৰ এই আগৰষা পঢ়িছো। আত্ম উপদেশ নিজে নিজক উপদেশ দিয়া হৈছে, কিন্তু আমি পঢ়িছো, মুখস্থও হ'ল, কিন্তু আমি বাৰু জিভা কল্যাণী কৰিছো নে কাহানিবা? যে অহৰহ নাম যদি জিভাত নাহে, তেতিয়া জিভাখন কল্যাণী নহয় বুলি কৈছে। গতিকে তই ৰামবাণী কিয় নবল? আৰু গুৰুজনে আমাক কৈছে যে অনুৰাগ নামত দিয়া। ৰাম 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 কৰি থাকা, তেতিয়া জিভাই অন্য ৰসৰ কথা পাহৰি যাব। ৰাম নাম ৰস অমৃতহে পান কৰি থাকিব জিভাই। আৰু সেইটো অনুৰাগ, ৰাম নামত অনুৰাগ আৰু অন্য ৰসত বিৰাগ।
ঠিক তেনেকৈ হে কৰ্ণ সদাতুৰ শবদ মাত্ৰে প্ৰিয়, তই তাৰমানে গান বাজানা কিবা কিবি বৰ সুন্দৰ পঢ়িছে। যেনেকৈ আমি ধৰক সুৰটোৰ ওপৰত লক্ষ্য কৰোঁ যে ইমান ধুনীয়া তাৰমানে শব্দ মধুৰ, শুনিবলৈ বৰ ধুনীয়া, গান এটা গাইছে শুনিবলৈ বৰ ধুনীয়া, কিন্তু তাৰ ভিতৰত কি আছে বস্তুটো, সেইটো আত্ম আনন্দদায়ক নে অকল ইন্দ্ৰিয়ৰ আনন্দদায়ক, সেই কথাটো লক্ষ্য কৰিব লাগে। গতিকে কাণক কৈছে যে তই মাত্ৰ ঈশ্বৰৰ কথা শুন, আৰু মনক কৈছে অৰ্থাৎ ঈশ্বৰৰ কথা শুনাত মনটো লগাই দিয়া, ঈশ্বৰৰ কথা কোৱাত মনটো লগাই দিয়া, আৰু অন্য বিষয়ৰ প্ৰতি মনটো আঁতৰ হৈ আহিব লাহে লাহে। এইটোত যেতিয়া ৰস পাই যাব, তেতিয়া অন্য বিষয়ৰ কথা মনলৈকে নাহে। যেনেকে গোপীসকলক ঈশ্বৰৰ নামত মন লগোৱাৰ কাৰণে তেওঁলোকে বিষয় বাসনাৰ প্ৰতি বৈৰাগ্য আহি গল, নলাগৈ প্ৰতিপুত্ৰ দুখ হেতু বুলি কৈ দিলে। আৰু ঠিক তেনেকৈ আমাৰ মনটো সংকল্প বিকল্প ধৰ্ম, মনে সদায় কিবা এটা এইটো এনেকৈ কৰিম কামটো, এই নহল দেখোন, এইদৰে কৰি চাওঁ, বিকল্প ব্যৱস্থা এটা কৰিলে যিকোনো প্ৰকাৰে তাৰমানে আশাটো পূৰ্ণ কৰিবৰ কাৰণে, এইদৰে নহল সেইদৰে হব, এইবোৰ কৰি থকাতকৈ সদায়ে সংকল্প মাত্ৰ কৰিও সুহৃদ মন, কৃষ্ণ নাম পৰম মংগল। এয়া আমাৰ মনক কৈছে, অনুৰাগ আনা, কৃষ্ণ নাম পৰম মংগল, নামত অনুৰাগ আনা আৰু অন্য বিষয়ত বিৰাগ হোৱা। আৰু আমাৰ হৃদয়ক কৈছে, ব্ৰহ্মাণ্ডৰ ভিতৰত যিমান বস্তু আছে সকলোৱে তোক নজৰে, তাকত তেজি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া, সন্তোষক লোভিও হৃদয়। এয়া মই আগত এটা কথা কৈ গৈছিলো যে বৈৰাগ্যত পৰে ভাগ্য, নাহি প্ৰবোধত পৰে, যে বৈৰাগ্যত পৰে ভাগ্য। মানুহৰ ভাগ্য মই বৰ দুৰ্ভগীয়া, এই ভাৱটো মানুহৰ কিয় আহে বাৰু? যে মোৰ ধন নাই, মোৰ পকা ঘৰ নাই, মোৰ ইমান সম্পত্তি নাই, ইত্যাদি ইত্যাদি। এইবোৰত যেতিয়া মানুহৰ হেঁপাহ আহি থাকে, তেতিয়া মানুহৰ মনৰ সুখ নাথাকে আৰু দুৰ্ভগীয়া বুলি ভাবে নিজকে। কিন্তু সেই দুৰ্ভগীয়া বুলি ভবা মানুহজনে যদি তেওঁৰ সন্মুখলৈ চাই, অৰ্থাৎ তেওঁৰ সন্মুখত বহুত ধনী মানুহ দেখা পায়, তেওঁতকৈ ধনী, সেইবোৰক চাই পেলাই তেওঁ নিজক তাৰমানে পৰীক্ষা কৰে যে মোৰ এনেকে গাড়ী এখন থকাহেঁতেন, এওঁৰ দৰে এটা বিল্ডিং থকা হলে, এওঁৰ দৰে এইদৰে তাৰমানে তুলনা কৰে, কৰি পেলাই ভাবে যে মোৰ নাই একো। কিন্তু সেইজন মানুহে যদি উভতি চাই, তেওঁৰ পিছৰ জগতখনলৈ চাই, তেওঁতকৈ দুখীয়া মানুহ কিমান আছে, যেতিয়া দেখা পাবা যে তেওঁৰ সন্মুখত থকা সুখী মানুহবোৰতকৈ তেওঁতকৈ বেছি দুখী মানুহ, তেওঁতকৈ বহুত বেছি দুখী মানুহে আছে সৰহ সংখ্যক।
তেতিয়া তেওঁৰ মনলৈ নিজকে সুখী বুলি ভাবিব। কিয়? যে মোক ঈশ্বৰে বহুত দিছে, এই সকলকতো দিয়া নাই। গতিকে মই ভাগ্যৱান। এই যে বৈৰাগ্যত পৰে ভাগ্য, ঈশ্বৰে যি দিছে সেয়া মোক বহুত দিছে। মই আনতকৈ দুখীয়া, তেওঁতকৈ দুখীয়া, তেওঁতকৈ দুখীয়া, মোৰ গাড়ী নাই, মটৰ নাই, কিবা নাই, এই সোপা ভাৱ যেতিয়া মনলৈ আহে, তেতিয়া মানুহে সেই নথকাটোৰ প্ৰতি হেঁপাহ এটা আহি থাকে, আৰু তেতিয়া বৈৰাগ নহয়। বৈৰাগ্য হ'ব তেতিয়াহে যেতিয়া তেওঁ দেখিব যে তেওঁতকৈ পিছত বহুত মানুহ আছে, গতিকে সেই সকলতকৈ মই বহুত আগত আছো। তেওঁ ঈশ্বৰক ধন্যবাদ দিব, প্ৰভু তুমি মোক বহুত দিছা, গতিকে মই ইয়াতেই সন্তুষ্ট। যেই পোৱা তাতে হইবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ। অৰ্থাৎ আমাৰ মনটোক শান্ত কৰিবৰ কাৰণে আমাৰ মনক ধন দৌলত ঐশ্বৰ্যৰ পৰা মুখী মনটোক ঈশ্বৰমুখী কৰি দিব লাগিব। কাৰণ যেতিয়া আমাৰ অনুৰাগৰ বস্তুটো নাথাকিব, তেতিয়া বৈৰাগ্য বিৰাগ ক'ৰ পৰা হ'ব? আমি কোনোবা এটাত অনুৰাগ কৰিব লাগিব। এতিয়া আমাক এই ইন্দ্ৰিয়বোৰক দি আছে, কি কৈছে? তই সংকল্প কৰ সুহৃদ মন, কৃষ্ণ নাম পৰম মংগল। কৃষ্ণ নামত অনুৰাগ আন আৰু ইন্দ্ৰিয়ক বিৰাগ কৰ। কোনেও হৃদয় হেৰ। ব্ৰহ্মাণ্ডৰ ভিতৰত যিমান বস্তু আছে একোৱে নজৰে। গতিকে সেয়া বাদ দে, তাকতে যি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া, সন্তোষক লভিও হৃদয়। যে কৃষ্ণ নাম অক্ষয় অমৃত, ক্ষয় নহয়, বাঢ়ি গৈ থাকিব। যিমানে খাই সিমানে বাঢ়ি গৈহে থাকে। এয়া কি? ঈশ্বৰৰ নাম। আকৌ বুদ্ধিক কৈছে, তই বিনাশী ধৰ্মবোৰৰ প্ৰতি, যিবোৰ বিনষ্ট হয়, তাৰ প্ৰতি তাৰমানে আশা নকৰি সদা শুদ্ধ সুমংগল অক্ষয় কৃষ্ণৰ নাম, তই কৃষ্ণ নামত অনুৰাগ আন আৰু বাকীবোৰৰ প্ৰতি বৈৰাগ্য হ। আৰু ঠিক তেনেকৈ অহংকাৰ, অহং মম ভাৱ তেজ। অহং মম ভাৱটো তেজ। তাৰমানে অহং মানে মই দেহ, এই ভাৱটো। অহং দেহ, মই দেহ, এই ভাৱ। মম সহ মম, তেওঁ মোৰ। এই মম মানে মোৰ। সেই দেহৰ গৰাকী, দেহটোকে মোৰ আপোন বুলি ভাবো। কিন্তু দেহটো আপোন নহয়। আপোন কোন? তাৰ হৃদয়ত থকা আত্মাটো আৰু মোৰ আত্মাটোহে ককাই ভাই একে, দুইটা। গতিকে অহং দেহ, এই ভাৱটো নানিবি। আৰু মম, মোৰ দেহবোৰেই মোৰ আপোন বুলি নাভাবিবি। এই কথাষাৰ কৈছে। আৰু কি কৈছে? ঈশ্বৰ কৃষ্ণ হুয়ুক তাহানো দাস, পৰম ঈশ্বৰ প্ৰভু ভগৱন্তৰ দাস বুলি নিজকে পৰিচয় দিয়া। মই দাসহে, মই আমুক নহয়, মই এই দেহবোৰ মোৰ আপোন নহয়, ঈশ্বৰ কৃষ্ণহে মোৰ আপোন। সমস্তৰে আত্মা সখা প্ৰভু ভগৱন্ত, সবাৰো হিয়াতে হৰি স্বভাৱে আচন্ত। দেহবোৰ আপোন নহয়, তেওঁলোকৰ আত্মাবোৰহে মোৰ আপোন। এই ভাৱটো ল'বলৈ কৈছে। আৰু চিত্তক কৈছে, সেয়া শুদ্ধ জ্ঞানৰ আলয় আমাৰ চিত্ত, আৰু কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ। তেনে অনুৰাগটো কিহত দিব লাগে? কৃষ্ণ নামত দিয়া। আৰু নাচাৰিবা তাহানো আশ্ৰয়।
কৃষ্ণত শৰণ সাৰ কৰা, তেওঁক আশ্ৰয় কৰা, কৰিলে বিষয় বাসনাৰ প্ৰতি বৈৰাগ্য আহিব, ইন্দ্ৰিয় সুখৰ প্ৰতি বৈৰাগ্য আহিব, আৰু বেলেগ কৃষ্ণ নিষ্ঠ ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু সুহৃদ সদৰ বন্ধুজন। এয়ে পৰমাৰ্থ যে আমাৰ ইষ্টদেৱ কৃষ্ণ, সুহৃদ সদৰ বন্ধু তেৱেই, আৰু কৃষ্ণে মোৰ গতিমতী, কৃষ্ণতে ভগতি ৰতি, কৃষ্ণ পাৱে নিম যোগ মন। এয়া মহাপুৰুষ কৃপালু গুৰুজনে আমাক অনুৰাগৰ বস্তু দি দিলে, যে অনুৰাগ আনাই এটালৈ আৰু বাকীবোৰৰ প্ৰতি বৈৰাগ্য আনা। গতিকে সেইদৰে আমাৰ যিমান ভক্তি মাৰ্গত মহাপুৰুষে আমাক শৰণ দিলে, শৰণৰ বাণী দিলে, আমি শৰণ ললো শাস্ত্ৰত, অৰ্থাৎ ভাগৱতলৈ দণ্ডবোধ কৰালে আমাক। তাৰ অৰ্থ কি? যে ভাগৱতত ভগৱন্তৰ বাণীবোৰ আছে, কীৰ্তন দশমত শংকৰদেৱৰ বাণীবোৰ আছে, বাক্যময় মূৰ্তি। ঘোষা ৰত্নাৱলীত মাধৱদেৱৰ বাণীবোৰ আছে, বাণীয়েই গুৰু আমাৰ, জ্ঞানেই গুৰু। সেই জ্ঞানখিনি গুৰুজন সশৰীৰে থকা হলে আমাক এইবোৰ জ্ঞানকে দি থাকিলেহেঁতেন মুখেৰে, কিন্তু আজি তেওঁলোক নাই। ভগৱন্তই কৈছিলে তিৰুধে প্ৰবিষ্টি শ্ৰীমন, মই ভাগৱতত বাণী ৰূপে আছো, বাক্য ৰূপে আছো। তোমালোকে মোক সুধিবা ভাগৱতত শৰণ লোৱা মানে কি, অৰ্থাৎ তোমালোকে ভাগৱত পঢ়িবা, মই কৈ থাকিম কি কৰিব লাগে কি কৰিব নালাগে। গুৰুজনে কৈছে মই ঘোষাত, মই কীৰ্তন আৰু দশমত থাকিম। মোক নিপুণ গুৰু যদি কোনোবাই মানে, তেন্তে কীৰ্তনতে দশমতে দেখিব মোক। এতিয়া আমি দেখিছো নে নাই দেখা, এইটো ডাঙৰ কথা। তেওঁ আমাক কি কৈ আছে? কৃষ্ণ বিষয়ত ৰতি কৰা, বিষয়ৰ প্ৰতি বিৰাগ হব। মহাপুৰুষ মাধৱদেৱে আমাক কি কৈ আছে? যে বিষয় বাসনা ইন্দ্ৰিয় সুখৰ প্ৰতি বিৰাগ আনা, আত্মা সুখলৈ মতি দিয়া। তাৰমানে বৈৰাগ্য, সংসাৰৰ প্ৰতি বৈৰাগ্য হবৰ কাৰণে আমাৰ উত্তম ৰস অনুৰাগটো ঈশ্বৰৰ নামত হব লাগিব। আৰু যেতিয়া অনুৰাগ হব, অমৃততোধিক ঈশ্বৰৰ নাম, গতিকে আমি অমৃত হেন আনন্দ পাইছো নে নাই আমাৰ জিভাই, এইটো ডাঙৰ কথা। আমাক ইমান সুন্দৰকৈ কথাবোৰ দি থৈ গৈছে, মাত্ৰ আমি গভীৰভাৱে অধ্যয়ন কৰিব লাগে, আৰু অধ্যয়ন কৰি সাধুৰ সংগত, সন্তসকলৰ সংগত আমি আলাপ কৰিব লাগে। এয়া অৰ্থাৎ অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ বুলি এটা কথা আছে, যে আমি যদি আলাপেই নকৰো সন্তৰ সংগত, তেতিয়া আমাৰ সংশয়বোৰ ক'ৰ পৰা দূৰ হবনো। আকৌ অভ্যাসৰ নৰ, অভ্যাসটো কৰিবই লাগিব। আমি ঈশ্বৰৰ নাম লবলৈ অভ্যাস কৰিব লাগিব, আৰু সেই অভ্যাসটোৱেহে আমাৰ ইবোৰ অভ্যাস আঁতৰৰ পৰা মনটো আঁতৰাই আনিব। ভকতৰ সংগ সুখটো লাভ কৰিব লাগিব, তেতিয়াহে ভক্তৰ সংগৰ প্ৰতি বিৰাগ আহিব। গতিকে এই কথাখিনি সন্তৰ সংগত সুবাসনা, সুখে পুৰুষক পাই জনা, মিলে দুৰ্বাসনা সন্তৰ মনকুপত। এইবোৰ ইমান সুন্দৰকৈ আমাক উদাহৰণ দিছে।
গতিকে আমি ভাগ্যৱান, আপোনাৰ সব ভাগ্যৱান, আৰু আপোনাৰ সকলৰ সংগ নোপোৱা হলে আমি এইদৰে এই কথাখিনিকে অন্তত কবলৈতো সুবিধা নাপালোহেঁতেন। গতিকে আমি মহাভাগ্যৱান বুলি ভাবো নিজকে, যে শ্ৰৱণী আছে। যেতিয়া শুদ্ধ শ্ৰৱণী পায় তেতিয়া কওঁতাজনৰ আনন্দ হয়। আৰু যদি কেনেবাকৈ অশ্ৰদ্ধা অপ্ৰীতি কৰা সকলক কয় তেতিয়াহ'লে আকৌ দোষো হয়। নাহিকে শ্ৰদ্ধা নপাতয় গানত কাণত তাক দেয় যিটো নামক নামৰ দোষী হৈ পৰে। কিন্তু আমি এইকাৰণে সুখী আনন্দিত যে আমি আমাৰ ভকতসকল যিসকলৰ লগত আমি অন্তত এই আলোচনা কৰি থাকো, সেই সকলৰ আমাৰ এই অনুষ্ঠানৰ প্ৰতি আগ্ৰহ, আমাৰ বিষয়ৰ প্ৰতি আগ্ৰহ, শুনিবৰ প্ৰতি আগ্ৰহ। আমি এয়া অনুষ্ঠানৰ নামকৰণ কৰি লৈছো জ্ঞান সন্ধানী। আমি নানা বিষয়ৰ ওপৰত সন্ধান কৰিম আৰু তাত আমি সকলোৱে মিলি জুলি এই কথাবোৰ অংশগ্ৰহণ কৰিম। কৰিলে আমাৰ বিশ্বাসবোৰ দৃঢ় হ'ব। দৃঢ়টো হৈছে সুদৃঢ় হ'ব ভকতৰ সংগত, সন্তৰ সংগত। গতিকে যেই কি নহওক বান্ধৱ আই সমস্ত, ময়ো আজি দিনটো খুব ব্যস্ত আৰু সেই ব্যস্ততাৰ মাজতে কালি কণিকাই সুধিলে, ক'লো আৰু হ'ব দিয়া বিষয়টি। তাই দেউতাই এইটোকে দিওঁ বুলি ক'লে। হ'ব দিয়া, তাৰ ওপৰতে আমি অকণমান আলোচনা কৰিম, সকলোৱে মন্থন কৰিম কথাখিনি। গতিকে বাপ বান্ধৱ আই সমস্ত, আমি ইমানকেই আপোনাৰ খবৰ চৰণত আগবঢ়ালো। আমাৰ মনে যিমানলৈকে ঢুকি পাইছে তাকে আমি দুআষাৰ পৰ্যালোচনা কৰিলো। ইয়াততো মোৰ বুলিবলৈ একো কথাই নাই। মই মহাপুৰুষ কৃপালু গুৰুজনৰ কথাহে কলো। গতিকে এইখিনি ক'বলৈ যাওঁতে যদি কোনোবাখিনি অপৰাধ হ'ব পাৰে, সেই অপৰাধখিনিও আপোনাৰ সবে মৰিখন কৰিব। কোটি কোটি ঘৰৰ অপৰাধ নিতে কৰ মই দুআখৰ হে হৰি মুখ দাস।